Hello student, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল বিসম্পৃষ্টীয় পাতৰ অভ্যন্তৰিক গঠনৰ বৰ্ণনা। এখন বিসম্পৃষ্টীয় পাতৰ উলম্ব ছেদ অংশত তিনিটা মুখ্য অংশ থাকে, যেনে বহিস্থক, পত্ৰ মধ্য কলা আৰু সংবহন কলাতন্ত্ৰ। বহিস্থক ওপৰ আৰু তল দুটা পৃষ্ঠাকে আৱৰি থাকে আৰু তলৰ পৃষ্ঠত পত্ৰৰন্ধ্ৰ থাকে। ওপৰ আৰু তলৰ বহিস্থকৰ মাজৰ কলাটো হ'ল মধ্য কলা, য'ত গছ আৰু সোপোকা কোষ থাকে আৰু ইহঁতে সালোকসংশ্লেষণ কৰে। এতিয়া এনচাৰটো ধুনীয়াকে লিখি লোৱা। পোনপ্ৰথমে এই চিত্ৰটো আঁকিব লাগিব আৰু লেবেলিং কৰিব লাগিব। তাৰপিছত আমি এনচাৰটো এনেদৰে লিখিব লাগিব। কুৱেশ্যনটো আছিলে আমাৰ চিত্ৰৰ সহায়ত এটা বিসম্পৃষ্টীয় পাতৰ অভ্যন্তৰিক গঠনৰ বৰ্ণনা কৰা। তো ছবিটো আঁকাৰ পিছত এনচাৰটো এনেদৰে লিখিব লাগিব। এখন বিসম্পৃষ্টীয় পাতৰ উলম্ব ছেদ অংশত তিনিটা মুখ্য অংশ থাকে, যেনে বহিস্থক, মধ্যকলা আৰু সংবহন কলাতন্ত্ৰ। বহিস্থক ওপৰ আৰু তল দুয়োটা পৃষ্ঠক আৱৰি থাকে আৰু তলৰ পৃষ্ঠত পত্ৰৰন্ধ্ৰ থাকে। ওপৰ আৰু তল বহিস্থক মাজৰ কলাটো হ'ল মধ্যকলা, য'ত গছ আৰু সোপোকা কোষ থাকে আৰু ইহঁতে সালোক সংশ্লেষণ কৰে। সংবহন কলাতন্ত্ৰত শিৰা আৰু মধ্যশিৰাত সংবহন কলা থাকে। এতিয়া এনচাৰটো ধুনীয়াকে লিখি